হেৰা গোপিনী ৰধন ব্ৰজেৰ জীয়ন মোহন ৰাম গোবিন্দ পৰম সাদৰে হিৰে তুলি ধৰো তজুপদ অৰবিন্দ ৰাম পৰম সাদৰে হিৰে তুলি ধৰো তজুপদ অৰবিন্দ কৃষ্ণ 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 সচ্চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যিজন সৰ্বশক্তিমান যিজনা সমস্ত জীৱৰ গৰাকী যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সিজনা সৰ্বশক্তিমান ইখতত্ব গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ দুখানী অভয় চৰণত কৃপালু গুৰুজনাৰ আজ্ঞা শিৰে ধৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। সজিতো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰুঋণ খুজিবাক প্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি জলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি অঞ্জলিত কৃষ্ণ কৃষ্ণ সিজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দোহানো নামক কীৰ্তন কৰিয়া
কৃত কৃত্য হুৱে নৰ দোহানো নামক কীৰ্তন কৰিয়া কৃত কৃত্য হুৱে নৰ। আপোনাসৱ সৰ্বজানন্তা আমি মোৰ সমতি দুইজনা পাঠাচাৰ্য চৰণ কমলত আমি ভক্তি সহভাগী পুনশ্চ অৰ্পণা কৰা হৈছে। উদ্যোক্তা মণ্ডলীৰ নিৰ্দেশ আমাক 2 বজাত আসনত বহুৱাই দিছে আৰু 2 বজাৰ পৰা প্ৰায় 5মান বজাৰ ভিতৰত অনুষ্ঠান ভাগি আনুষ্ঠানিকতা ৰক্ষা কৰি বিৰাম দিয়াৰ কথাও আমাক অৱগত কৰিছে। আৰু ইয়াৰ পাছতে যিহেতু আমাৰ অনুষ্ঠান সন্ধিয়া 6 বজাৰ পৰা ডিমৌ অঞ্চলত আছে, গতিকে আমি তালৈ যাব লাগিব। সেইকাৰণে দুইজনা পাঠাচাৰ্যৰ চৰণ কমলত আমি সহভাগী নিবেদন কৰা হৈছে যে এই 2 বজাৰ পৰা 5 বজালৈকে যিখিনি সময়, এই সময়খিনিত তেৰা সমস্তই আমি মোৰ সমতিয়ে আলোচকৰ দায়িত্ব পালন কৰি থাকোঁতে যদি তেৰা সমস্তৰ অকণমান অশান্তি বা তেনেধৰণৰ অনুভৱ যদি হয়, তাৰ বাবে যেন তেৰা সমস্ত আমাক ক্ষমা দিয়ে। আমি ভক্তি সহভাগী পুনশ্চ দুইজনা পাঠাচাৰ্যৰ চৰণ কমলত অৰ্পণা কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ। 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ, এই সমস্তৰ ভিতৰত কি আছে? জীৱৰ তৰণৰ বাবে গুৰুজন বস্তুৱে ইয়াৰ সাৰ তত্ত্ব উদ্ধাৰ কৰি আমাক কি দিলে, প্ৰত্যেকটো কথা আমি সুন্দৰভাৱে চিন্তা কৰাৰ প্ৰয়াস কৰিম আৰু সেই প্ৰয়াসৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ আমি প্ৰয়াস কৰিম। প্ৰত্যেকজনা কলিৰ মলমতি মনুষ্য আজিৰ এই মহান অনুষ্ঠান ভাগীৰ জৰিয়তে এই 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ প্ৰণয়ন কৰ্তা হ'ল কৃষ্ণ দ্বৈপায়ন বেদব্যাস। কৃষ্ণ দ্বৈপায়ন বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰি কেনেকৈ অসুখ আৰু অশান্তিৰ মাজত জীৱন অতিবাহিত কৰিব লগা হ'ল, যদিও তেৰা শাস্ত্ৰজ্ঞ বেদজ্ঞ, তথাপিতো তেৰাই অসুখ আৰু অশান্তিৰ মাজত দিন কটাব লগা হৈছিল। তাৰ মূল কাৰণ ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন দিছে ব্যাস নাৰদ সংবাদৰ জৰিয়তে। এদিনাখন কৃষ্ণ দ্বৈপায়ন বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰাৰ অন্তত বদৰিকাশ্ৰমত আসনাধিষ্ঠ হৈ আছে। মন কিন্তু উগুল থুগুল, সুখ আৰু শান্তি বিচাৰিছে কিন্তু পোৱা নাই। নজানন্ত কৃষক মনত মিলে দুখ। কি কাৰণে মনত দুখ হৈছে, শৰীৰত অশান্তি হৈছে, তাৰ উত্তৰটো ভাবি আছে কিন্তু ভাবি ভাবি উত্তৰটো লাভ কৰিব পৰা নাই। যি ধৰণে আমিও কলিৰ মলমতি মনুষ্য, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি 4 জাতিৰ বাপ আইসকলে 4 আশ্ৰমী হৈও কিন্তু গৃহস্থী ধৰ্ম পালনত প্ৰত্যেকজন বাপ আয়ে আমি বিচৰা ধৰণে সুখ কিন্তু কোনেও লাভ কৰিব নোৱাৰো। কিন্তু কিয় সেই সুখ আমি নাপাওঁ? কিয়নো আমাৰ মাজে মাজে অশান্তি হয় গৃহৰ মধ্যে, সমাজ ব্যৱস্থাত। এই ব্যৱস্থাখিনি কিয় হয় তাৰ উত্তৰ আমি প্ৰত্যেকে বিচাৰো, কিন্তু উত্তৰ আমি সুন্দৰভাৱে লাভ কৰিব নোৱাৰো। কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে, সেই উত্তৰ বিচাৰি আমি বিভিন্ন দিশেৰে গমন কৰোঁ। সত্ৰ অভিমুখে যাওঁ, নামঘৰৰ অভিমুখে যাওঁ,
মন্দিৰৰ অভিমুখে যাওঁ, মছজিদৰ অভিমুখে যাওঁ, গীৰ্জাঘৰৰ অভিমুখে যাওঁ। বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি শান্তি বিচাৰি নিজৰ নিজৰ ভাৱনা অনুসৰি আমি বিভিন্ন পথ অৱলম্বন কৰোঁ। জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে ইয়াৰ উত্তৰ দিছে। হেৰা শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি যি স্থানত একান্ত ভকতে আশ্ৰয় কৰে, গুৰুজনাই কৈছে দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। সেই স্থান হল দ্বিতীয় বৈকুণ্ঠ, সেই স্থান হল মহাসত্ৰ, সেই স্থান হল নামঘৰ। আৰু সেই নামঘৰৰ বিষয়ে গুৰুজনাই ক'লে হেৰামে নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। শুনানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় অ। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই কলিৰ মলমতি মনুষ্য কৃপালু গুৰুজনাই দিয়া অপূৰ্ব অৱদান নামঘৰ। য'ত আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল। যি স্থানত আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুকৰ ৰজক তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল এনেকৈ যিমানবিলাক জাতি উপজাতি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা যিমান জীৱ এই সংসাৰত আছে অৱস্থান কৰি সমস্তই সেই স্থানত গৈ উপস্থিত হৈ একেখন মজিয়াতে আসনাধিষ্ঠ হৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰে। আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ যিমানবিলাক নিকৃষ্টৰো নিকৃষ্টতম জীৱ এই সংসাৰত আছে সমস্ত জীৱই এজন কৃষ্ণ সেৱকৰ সংগ যদি লাভ কৰে সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। কাৰণ গুৰুজনাই সিদ্ধান্ত দিছে দেৱতু তীৰ্থতু কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ।
দেৱতাক সেৱা কৰা, তীৰ্থ ক্ষেত্ৰত গৈ ভ্ৰমণ কৰা, স্নান কৰা, এই সকলো বিলাকতকৈ শ্ৰেষ্ঠতম ধৰ্ম হ'ল ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতি মান। অৰ্থাৎ কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, হে মা, এজন ঈশ্বৰ আৰু এজন ভকত, অৰ্থাৎ ভকতেই হ'ল মোৰ ২ নম্বৰ ৰূপ। ভকত প্ৰতিমা মূৰ ২ অধিষ্ঠান। ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি কেনেবাকৈ মা তুমি এজন ভকতক দৰ্শন পোৱা, জানিবা তুমি মোকেই দৰ্শন পাইছা। যদি তুমি এজন ভকতক সেৱা কৰা মা, তেতিয়া জানিবা তুমি মোকেই সেৱা কৰিছা। সেইকাৰণে গো কোটি দানং গ্ৰহণেশ কাশী মাগে প্ৰয়াগে যদি অল্প বাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং। যে তুমি যিমান পুণ্যৰ গৰাকী নোহোৱা কিয়, এবাৰ যদি কৃষ্ণ বুলি কৈ নামত তুমি শৰণ গ্ৰহণ কৰা, তেতিয়াহ'লে বাকী পুণ্যবিলাক কৃষ্ণ নামৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে। সেই কৃষ্ণদেৱৰ দ্বিতীয় ৰূপটো হ'ল এজন ভকত, যাক কোৱা হয় চৈতন্যমূৰ্তি ভকত ভাগৱত বুলি। আৰু সেই ভকতৰ সেৱা কৰাটোৱে হ'ল শ্ৰেষ্ঠতম দৰ্শন। আৰু গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দিছে যে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। এতিয়া বেদব্যাসৰ কি হ'ল যে অসুখ হৈছে, অশান্তি হৈছে। কিয় হৈছে ভাবি গুণি উত্তৰ উলিয়াব পৰা নাই। এতিয়া আমাৰো তেনেকুৱা হয়, কিয় হৈছে আমিও তাৰ উত্তৰটো উলিয়াব নোৱাৰো। সেইকাৰণে কৃপালু গুৰুজন বস্তুৱে এজন বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত ব্যাস মতিচন্ন হোৱা দেখি, উগুল থুগুল খেলি মেলি অৱস্থালৈ অহা দেখি বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ লগত সংযোগ স্থাপন কৰাইছে ভগৱন্ত পুৰুষে। আৰু সংযোগ স্থাপন কৰি দুইজনৰ মাজত কথোপকথন হৈছে। কথোপকথনত এক সুন্দৰ তত্ত্ব গুৰুজনে আমাক দৰ্শন কৰাইছে। চাৰিও বেদৰ কৰিলা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ। কৃষ্ণ গোবিন্দ মাধৱ। সেই ব্যাস তুমি চাৰিও বেদৰ শাখা প্ৰশাখাবিলাক ভাগ ভাগ কৰিলা আৰু জন্মগতভাৱে ব্ৰাহ্মণৰ কৰ্মটোক ধৰ্ম কোনটো হয় তুমি বুজাই দিলা। ক্ষত্ৰিয়সকলৰ কোনটো কৰ্ম কৰিলে শাস্ত্ৰই ধৰ্ম বুলি কৈছে তুমি তেওঁলোকক দেখুৱাই দিলা। বৈশ্যসকলৰ কোনটো কৰ্ম ধৰ্ম, শূদ্ৰসকলৰ কোনটো কৰ্মক ধৰ্ম বুলি কৈছে তুমি সুন্দৰভাৱে যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ। তুমি জাতিগত হিচাপে কোনটো কৰ্ম ধৰ্ম হয় তুমি 4 বেদ শাখা প্ৰশাখা ভাগ কৰি 14 শাস্ত্ৰ আৰু 17 ভাগী পুৰাণৰ জৰিয়তে দেখুৱাই দিলা। আৰু এনেকৈ তোমাৰ গুঞ্জগ জগতত প্ৰকাশ হ'ল। তুমি বেদব্যাস নামে খ্যাতিমন্ত হলা, সুখ্যাতি লাভ কৰিলা, জগতৰ জীৱৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হলা। কিন্তু ব্যাস তোমাৰ যে খেলি মেলি হৈছে কাৰণটো বুজি পাইছানে?
ব্যাসে উত্তৰ দিছে যে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰো নিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিখি কিবা কৰি আছো দুখ ভগৱন্তৰ সৃষ্টিত কোনোবা এজন 5 তলা বিল্ডিঙৰ ওপৰত আছে 1.5 লাখ মান 2 লাখ মান টকা দৰমহা পায় কিন্তু এটি পুত্ৰ সন্তানৰ তেওঁ অভাৱ সেই দুখত তেওঁ পৰি আছে তেওঁৰ মাত্ৰ দুজনী ছোৱালী কোনোবা এজনৰ 3টি মান সন্তান কিন্তু পঢ়াই শুনাই দুবেলা দুসাজ খোৱাবৰ বাবে তেওঁ কিন্তু এটা চাকৰিৰ অভাৱ গতিকে এই সংসাৰখনত প্ৰত্যেকৰে কিবা নহয় কিবা এটা দুখ যে আছে আমি যে প্ৰত্যেকেই কিবা নহয় কিবা এটা অসুখ অশান্তিৰ মাজত অৱস্থান কৰি থাকো এটো শাস্ত্ৰে আমাক নিশ্চিত ৰূপত প্ৰকাশ কৰিছে কোনোবা এজন শিক্ষা দীক্ষাৰে BA MA পাছ কৰি আছে কিন্তু তেওঁ উপযুক্ত চাকৰিটো পোৱা নাই সেইটো তেওঁৰ দুখ কোনোবা এজন পিতৃ মাতৃয়ে লৰাটোক পঢ়াই শুনাই চাকৰিটো দিয়ালে কিন্তু এজনী বুৱাৰী বিচাৰি বিচাৰি সংসাৰত পোৱা নাই বুৱাৰী এগৰাকী পালে লৰাটোলৈ আনিলে কিন্তু এটি নাতিৰ মুখ দেখা নাই যিকোনো প্ৰকাৰে এখন সংসাৰত আপোনাৰ মোৰ একোটা দুখৰ মাজেৰে আমি প্ৰত্যেকজনাই জীৱন আগবঢ়াই নিব লগা হয় এনেকৈ বিয়াখৰো এদিন অশান্তি হৈছে অসুখ হৈছে দেৱঋষি নাৰদে সুধিছে কিয় হল বিয়াখে কৈছে মই ভাবি পোৱা নাই কি হৈছে আৰু তুমিয়ে কোৱা মোৰ কিয় এনেকুৱা হল যেতিয়া বিয়াখে দেৱঋষি নাৰদক উত্তৰটো বিচাৰিলে তেতিয়া দেৱঋষি নাৰদে পোনপটীয়াভাৱে উত্তৰ দিছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ ব্যাস তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা নহয় বোলে কিয় কেনেকৈ এই ৰামে নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম বাৰ ইহাৰ সমান তুমি যে বিনা কাৰণত পশু পক্ষী বিলাকৰ প্ৰাণ হৰণ কৰোৱা নিয়মটো ধৰ্ম বুলি কলা সেইটো পালন কৰিবলৈ গৈ জীৱবিলাক অধোগতি যাব লগা হল আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম হে ব্যাস তুমি বেদজ্ঞ হ'ব পাৰা তুমি শাস্ত্ৰজ্ঞ হ'ব পাৰা কিন্তু তুমিও বেদৰ আচল তত্ত্বটো বুজি নাপালা তুমি বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা কৰ্মটো তুমি ধৰ্ম বুলি লিখি দিলা জাতিগত হিচাপে গতিকে সেই নিয়মটো পালন কৰিবলৈ গৈ জীৱবিলাক অধোগতি যাব লগা হল গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি এনেকৈ নকৰিব লগা কৰ্মবিলাককে প্ৰাণী হিংসা কৰাটোকেই ধৰ্ম বুলি কৈ দিলা তোমাৰ বচনে লোক নাখিল সমলি তোমাৰ কথাবিলাক পালন কৰিবলৈ গৈ জীৱবিলাক পৰম গতিৰ বিপৰীতে অধোগতি যাব লগা হল গতিকে ব্যাস এই ৰাম স্বভাৱে লম পত বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ সাগ সাগ মানে ছাগলী শংখ মানে হাঁহ পাৰ কুকুৰা ছাগলী মহ আদিবিলাক কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে এক ঈশ্বৰ কৃষ্ণ দেৱক বাদ দি নানান দেৱ দেৱতাক পূজা সেৱা কৰি
এই বলিবিধান প্ৰক্ৰিয়াৰে নিৰীহ প্ৰাণীবিলাকক হত্যা কৰি যি হিংসা ধৰ্ম সেইটোক পালন কৰিবলৈ যোৱাৰ কাৰণে জীৱবিলাক পৰম গতিৰ বিপৰীতে অধোগতি যাব লগা হ'ল এৰামে প্ৰকৃতি কহিলা তুমি আনখে ধৰ্ম ক নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক তুমি কব লাগিছিল পুনে পুনে কৃষ্ণ নামত জীৱৰ গতি নকলা কৈ দিলা আন দেৱ ধৰ্মবিলাক আশ্ৰয় কৰা হিংসা ধৰ্ম তাতে জীৱৰ গতি গতিকে তুমি বেদৰ মূল তত্ত্বটো বুজি নাপালা আৰু সেই কাৰণে হিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায় তুমি যে অসুখ অশান্তিৰ মাজত আছা মূল কাৰণটো এইটোৱে এতিয়া আমিও বিয়াখৰ দৰে কোনোবা ডাবল এমএ কোনোবা বিএ পাছ কৰি ঘৰতে আছে কিন্তু মদ ভাং কানি খাই গোটেই অৱস্থা ঘৰখন লাওলোৱা কৰি দিছে তাৰমানে তেওঁ সেই বেদজ্ঞ নিচিনা শাস্ত্ৰজ্ঞ বিয়াখৰ নিচিনা হ'ল পাঠ্যপুথিৰ জ্ঞানেৰে তেওঁ শিক্ষিত হ'ল কিন্তু তেওঁ আধ্যাত্মিক জ্ঞানেৰে এক তিল মানুহ তেওঁ নিজক সংশোধন কৰিবলৈ চেষ্টা নকৰাৰ বাবে তেওঁ সেই ব্যাসৰ দৰে অৱস্থাটো হৈ যায় গতিকে এনেকুৱা ব্যক্তিৰে যিখন সমাজ গঠন কৰি আমি বসবাস কৰি আছো সেই সমাজখনো শাস্ত্ৰই কৈছে তেনে সমাজ গতিকে আমি অসংস্কাৰী আৰু সংস্কাৰী এই দুটা শব্দ গুৰুজনাই কেনেকৈ দিছে তাৰ তত্ত্ব আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন ব্যাসক দেৱঋষি নাৰদে এই উপদেশ এনেকৈ দিলে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ মই উপদেশ দিছো তুমি আকৌ ভাগ শাস্ত্ৰ লিখা যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত যাক কোৱা হৈছে 18 নম্বৰ ভাগী পুৰাণ 17 নম্বৰ ভাগী পুৰাণ লিখালৈকে ব্যাসৰ খেলি মেলি কিয়নো তাত কৃষ্ণ নামটো নাই প্ৰত্যক্ষ ৰূপত আৰু তাত আছিল 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা প্ৰাণী হিংসা কৰা এই নিয়মটোক ধৰ্ম হিচাপে প্ৰত্যক্ষ ৰূপত প্ৰকাশ হৈ আছে আৰু ভাগৱতে একমাত্ৰ শাস্ত্ৰ য'ত কেৱল আছে বৰহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ আছেনে বুলি নামঘোষাত সকলোৱে আমি নামঘোষা আশ্ৰয় কৰিছো এই জোকা ঘোষা কিন্তু নামঘোষাত নাই নামঘোষাত কি বুলি আছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ ভাগৱতত আছে কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আৰু এই নামত শৰণ গ্ৰহণ কৰিলে কি হ'ব হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে মহন্তক উদ্ধাৰ আছেনে বুলি হৰি নামে কৰি আছে গগৈ শইকীয়াক উদ্ধাৰ হৰি নামে কৰি আছে আহোমক উদ্ধাৰ হৰি নামে কৰি আছে বড়ো কছাৰী ৰাভাক উদ্ধাৰ এনেকুৱা শব্দ গুৰুজনাই নাই কোৱা গুৰুজনাই কৈছে হৰি নামে কৰি আছে জগত উদ্ধাৰ বৰ্গীয় জ মানে জন্ম গ মানে গতি দন্তীয় ত মানে তৎক্ষণাৎ অৰ্থাৎ এই সংসাৰত
এটা শৰীৰৰ ভিতৰত সোমোৱা আত্মা তত্ত্ব যেতিয়া শৰীৰৰ ভিতৰত সোমাই এই সংসাৰত জন্ম হৈছে সেই শৰীৰধাৰী আত্মা তত্ত্বৰ এদিন মৃত্যু হয় অৰ্থাৎ শৰীৰ এৰি যাব লগা হয় জন্ম হলে মৃত্যু ধ্ৰুব সত্য সৃষ্টি হলে ধ্বংস নিশ্চিত এই সৃষ্টি ধ্বংস জন্ম মৃত্যুৰ পাকচক্ৰত যিমান বিলাক আমি জীৱ অৱস্থান কৰি আছো হি সেদজে হওক অণ্ডজে হওক উদ্ভিদে হওক জৰায়ুজে হওক কোনো কথা নাই চাৰিটি ভাগত বিভক্ত হৈ থকা প্ৰত্যেকটি জীৱ ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে এই সংসাৰৰ পৰা তৰি যাব পাৰে এই তত্ত্বটো ভাগৱতত আছে ভাগৱতত এইটো নাই ব্ৰাহ্মণ সকলেহে ভাগৱত পঢ়িব তেওঁলোক তৰি যাব ক্ষত্ৰিয় সকলে কৃষ্ণ নাম লোৱাৰ অধিকাৰ নাই বাপ সকলেহে নাম ল'ব পাৰিব আই সকলে নোৱাৰে এনেকুৱা নিয়ম ভাগৱতত নাই শৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ শৰণ ভজন ভক্তি সদাচাৰ যাক আশ্ৰয় কৰিলে বাপ কি আই কি আবাল বৃদ্ধ বনিতা কোনো কথা নাই প্ৰত্যেকটো শৰীৰধাৰী মনুষ্য বা জীৱ আত্মা এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিব এয়াই ভাগৱতৰ মূল দৰ্শন